আকৌ কৰোনাৰ প্ৰসংগ আলোচনা কৰি যেহেতু এতিয়া আমি কৰোনাক লৈ সকলো চিন্তিত কৰোনাক লৈ সকলো বিপদস্ত কেৱল অসম নহয় কেৱল ভাৰতবৰ্ষ নহয় সমগ্ৰ বিশ্বতে একেই পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে কিন্তু আজি ভাৰতৰ বাবে এটা বেয়া খবৰ আসলে বেয়া খবৰ বুলি ক'ব বিচাৰোঁ স্বাস্থ্য মন্ত্ৰণালয়ৰ ফালৰ পৰা আজি বিয়লি এক সংবাদমেলৰ আয়োজন কৰি কৰোনাৰ ওপৰত তেওঁলোকে আপডেট দিছিল আৰু আপডেট দি তেওঁলোকে এটা ভাল খবৰ বুলি কৈছে কিন্তু আজি আমি আপোনালোকক দেখুৱাম যে এইটো আসলে ভাল খবৰ নহয় এই ছবি যথেষ্ট ভয় লগা এই ছবিয়ে যিকোনো ব্যক্তিৰ শৰীৰত শিহৰণ সৃষ্টি কৰিব এই দৃশ্য ভালকৈ চোৱাৰ পিছত ইয়াৰ অৰ্থ বুজাৰ পিছত আপুনি প্ৰশ্ন কৰিব কৰোনাই এনে ভয়াৱহতাৰ সৃষ্টি কৰিছেনে ইয়াৰ পূৰ্বে কোনোবাই কেতিয়াবা ভাবিছিলনে পৃথিৱীত এনে এটা দিন আহিব যিটো দিনত চৰকাৰ বা প্ৰশাসনৰ ফালৰ পৰা গণকবৰ দিয়া হ'ব কোনোবাই কেতিয়াবা কল্পনা কৰিছিলনে এনে এটা দিন পৃথিৱীত আহিব যিটো দিনত খেতি পথাৰত খেতি নহয় বৰঞ্চ মানুহ পুতিবলৈ কবৰ খন্দা হৈছে এয়া ব্ৰাজিলৰ দৃশ্য ব্ৰাজিলে এতিয়া এনে কাম কৰিবলৈ বাধ্য হৈছে কিয়নো ব্ৰাজিলত এতিয়া কবৰস্থানৰ অভাৱ পৰিৱেশ পৰিস্থিতি এতিয়া এনেকুৱা হৈছে যে খেতি পথাৰকে এতিয়া কবৰস্থানলৈ পৰিণত কৰিবলৈ চৰকাৰ বাধ্য হৈছে খেতি পথাৰত এইদৰে কবৰ খন্দাৰ কাম স্থিমিত হৈ পৰা নাই পূৰ্ণগতিত চলি আছে এতিয়াও ব্ৰাজিলত শ শ মৃতদেহ একেলগে কবৰস্থ কৰা হৈছে এইদৰে এয়া আচলতে সামূহিক কবৰৰ দৃশ্য পৰিৱেশ পৰিস্থিতি ব্ৰাজিলত এনে পৰ্যায় পাইছেগৈ যে খেতিপথাৰত প্ৰকাণ্ড গাঁত খান্দি এটাৰ পিছত এটাকৈ মৃতদেহ থৈ জেচিবিৰে সেই গাঁত পুৰোৱাৰ কাম আৰম্ভ হৈছে কৰোনাত আক্ৰান্ত এই ব্যক্তিসকলৰ পৰিয়ালে কিছু নিলগত থিয় হৈ চকু পানী টুকি অথবা কোনোবাই মোবাইলত শেষ দৃশ্য বন্দী কৰি এইদৰে ৰৈ থাকিবলৈ বাধ্য হৈছে কৰোনাৰ ভয়াৱহতাৰ আটাইতকৈ ভয় লগা ছবিৰ মাজৰ এইখন এখন ছবি কৰোনা এটা সৰু ভাইৰাছ কিন্তু এই ভাইৰাছৰ ফলত সমগ্ৰ বিশ্বত এতিয়া 2 লাখৰো অধিক লোকৰ মৃত্যু হৈছে তাৎপৰ্যপূৰ্ণ ঘটনা এই যে কৰোনাত মৃত্যু হোৱা অধিকাংশ লোকেই হৈছে সেইসমূহ দেশৰ যিসমূহ দেশক উন্নত দেশ বুলি গণ্য কৰা হয় ছুপাৰ পাৱাৰ আমেৰিকাত এই পৰ্যন্ত সৰ্বাধিক মৃত্যুৰ ঘটনা সংঘটিত হৈছে আজিৰ তাৰিখত আমেৰিকা যুক্তৰাষ্ট্ৰত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা 1,10,507 ইটালীত আজিৰ তাৰিখত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা 1,99,414 স্পেইনত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা 2,29,422 ফ্ৰান্সত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা 1,65,842 আৰু ব্ৰিটেইনত আজিৰ তাৰিখত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা 1,57,149 এইবাৰ আহোঁ এই দেশকেইখনত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যালৈ আমেৰিকা যুক্তৰাষ্ট্ৰত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা 56,803 ইটালীত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা 26,977 স্পেইনত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা 23,521 ফ্ৰান্সত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা
23,293। আৰু ব্ৰিটেইনত কৰোণাত মৃত্যু হোৱা লোকৰ সংখ্যা 21,092। এই পৰিমাণ হৈছে সমগ্ৰ বিশ্বত কৰোণাত মৃত্যু হোৱা মুঠ লোকৰ 75%। অৰ্থাৎ এই উন্নত দেশসমূহত কৰোণাত মৃত্যু হোৱা লোকৰ সংখ্যা 2 লাখৰো অধিক। এই সংখ্যা হৈছে কৰোণাত মৃত্যু হোৱা মুঠ লোকৰ 75%। বিশ্বৰ আটাইতকৈ চহকী দেশৰ অৱস্থা এয়া। 2 লাখ লোকৰ সমগ্ৰ বিশ্বত মৃত্যু হৈছে আৰু এই চহকী দেশকেইখনত মৃত্যু হৈছে ইয়াৰে প্ৰায় 1.5 লাখ লোকৰ। প্ৰশ্ন হৈছে ব্ৰাজিলত এইদৰে কৰোণাত মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমাৎ বাঢ়িছে কিয়? এই সমগ্ৰ তথ্য আজি আমি আপোনালোকক সদৰি কৰিম। তাৰ আগতে ব্ৰাজিলৰ মৃত্যুৰ গ্ৰাফ ভালকৈ চাই লওক। ব্ৰাজিলত কৰোণা আক্ৰান্ত লোকৰ সংখ্যা 67,446। আৰু ইয়াৰে মৃত্যু হোৱা লোকৰ সংখ্যা 4,603। ব্ৰাজিলৰ কৰোণা গ্ৰাফ যদি আপুনি মন কৰে, ব্ৰাজিলত কৰোণাত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। 1 এপ্ৰিল কৰোণাত আক্ৰান্ত লোকৰ সংখ্যা 6,880। 15 এপ্ৰিল কৰোণা আক্ৰান্ত লোকৰ সংখ্যা 28,680। 27 এপ্ৰিল কৰোণাত আক্ৰান্ত লোকৰ সংখ্যা 6,33,028। এইবাৰ ব্ৰাজিলত কৰোণাত কোন তাৰিখে কিমান লোকৰ মৃত্যু হৈছে সেই পৰিসংখ্যা চাই লওক। 17 মাৰ্চ এজন। 1 এপ্ৰিল 242। 15 এপ্ৰিল 1757। আৰু 28 এপ্ৰিল 4,603। অৰ্থাৎ কিছুদিনৰ ব্যৱধানত মৃত্যুৰ সংখ্যা দুগুণৰ বেছি হৈছে। ৰ'ব, ব্ৰাজিলত এইদৰে হঠাৎ কৰোণা আক্ৰান্তৰ সংখ্যা কিয় বৃদ্ধি পাইছে সেই কথা জানি লওক। এয়া ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইৰ বলছনাৰো। ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে কৰোণাক মুঠেই গুৰুত্ব দিয়া নাছিল। ৰাষ্ট্ৰপতিয়ে দেশবাসীক উদ্দেশ্য কৰি সম্বোধন কৰোঁতে কি মন্তব্য কৰিছিল মন দি শুনক। Quando muito acometido de uma gripezinha. মোৰ এথলেটিক জীৱনৰ অভিজ্ঞতালৈ যদি চাওঁ তেনেহলে মই ক'ব পাৰোঁ কৰোনা ভাইৰাছে মোক আক্ৰান্ত কৰিলেও মই কোনো অনুভৱে নকৰোঁ। আচলতে এয়া সাধাৰণ পানী লগা জ্বৰৰ দৰে। ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে কৰোনাক সাধাৰণ পানী লগা বেমাৰ অথবা পানী লগা জ্বৰৰ সৈতে তুলনা কৰিছিল। কেৱল সেই নহয়, ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে কৰোনাক মুঠেই গুৰুত্ব নিদিয়াৰ ফলত ৰাজপথলৈ হাজাৰ হাজাৰ লোক ওলাই আহিছিল। কোনেও গুৰুত্ব দিয়া নাছিল কৰোনাক। আনকি ৰাষ্ট্ৰপতিকো ৰাজহুৱা সভাত দেখা গৈছিল। সেই সময়ত কোনো ধৰণৰ সামাজিক দূৰত্ব মানি চলা হোৱা নাছিল। ৰাষ্ট্ৰপতিৰ এনে নীতিৰ ফলত ভয়ানক পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল ব্ৰাজিলত। এনেধৰণৰ গণকবৰৰ দৃশ্য কেৱল ব্ৰাজিলৰ পৰা অহা নাই। বিশ্বৰ বিভিন্ন উন্নত দেশৰ পৰা এনেধৰণৰ ভয়াৱহ ছবি এতিয়া সন্মুখলৈ আহিছে। বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰাও আচৰিত নহ'ব এনেধৰণৰ ছবি আহি পৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰত একেলগে এইদৰে ইমান বৃহৎ পৰিমাণৰ কবৰ কাহানিও খন্দা হোৱা নাছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত এইদৰে ব্যাপক হাৰত কবৰ খান্দাৰ প্ৰয়োজন এইবাবেই হৈছে যে কবৰস্থানত এতিয়া স্থানৰ অভাৱ ঘটিছে। কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিৱেশ পৰিস্থিতি ভয়ানক হৈ পৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উন্নত স্বাস্থ্য ব্যৱস্থা কাৰ্যত এতিয়া হতাশ হৈ পৰিছে।
প্ৰথমে নিউয়ৰ্ক অথবা নিউ জাৰ্চি অঞ্চলতে কৰোনাৰ সংক্ৰমিত লোকৰ সংখ্যা বাঢ়িছিল যদিও এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ চুকে কোণে কৰোনাত বিভিন্ন লোক আক্ৰান্ত হ'বলৈ আৰম্ভ কৰিছে। এতিয়া এই কিলাৰ ভাইৰাছ আমেৰিকাৰ গ্ৰাম্যাঞ্চলতো প্ৰৱেশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰত ইতিমধ্যে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 10 লাখৰ অতিক্ৰম কৰিলে। কেৱল নিউয়ৰ্ক চহৰতে এই সংখ্যা 2,93,000 অধিক হৈছে। নিউ জাৰ্চিত এই পৰিমাণ 1 লাখৰো অধিকলৈ বৃদ্ধি পাইছে। আমেৰিকাত এই পৰ্যন্ত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা 56,803। ইয়াৰ বিপৰীতে কেৱল নিউয়ৰ্ক চহৰত মৃত্যু হোৱা লোকৰ সংখ্যা 22,275। নিউ জাৰ্চিত মৃত্যু হোৱা লোকৰ সংখ্যা 5,938। আমেৰিকা আৰু বিশ্বৰ অন্যান্য দেশৰ পৰিৱেশ পৰিস্থিতিক যদি আমি তুলনা কৰোঁ তেনেহ'লে আপুনি স্পষ্টভাৱে বুজিব ছুপাৰ পাৱাৰ আমেৰিকাৰ এনে অৱস্থা কিয় হৈছে। সমগ্ৰ বিশ্বত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা 30 লাখৰো অধিক হৈছে। ইয়াৰ বিপৰীতে কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতে কৰোনা আক্ৰান্ত লোকৰ সংখ্যা 10 লাখৰো অধিক হৈছে। অৰ্থাৎ সমগ্ৰ বিশ্বৰ 1/3 কৰোনা আক্ৰান্ত লোক এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰে। বিশ্বত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা 2 লাখৰ অধিক হৈছে। ইয়াৰ বিপৰীতে কেৱল আমেৰিকাতেই কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা 56,000 অধিক হৈছে। অৰ্থাৎ বিশ্বত কৰোনাত মৃত্যু হোৱা প্ৰতি 4ৰ্থ ব্যক্তিজনেই হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ। কিন্তু তৎসত্ত্বেও সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰত এতিয়াও সম্পূৰ্ণৰূপে লকডাউন ঘোষণা কৰা হোৱা নাই। অৱশ্যে বিভিন্ন প্ৰদেশৰ গভৰ্ণৰে অঞ্চলটোৰ জনসাধাৰণক ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলৈ অৰ্থাৎ ষ্টে এট হোমৰ নিৰ্দেশ জাৰি কৰিছে। তাৎপৰ্যপূৰ্ণ ঘটনা এনে এক পৰিৱেশৰ মাজতো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰক পুনৰ খুলি দিব বিচাৰিছে। খুলি দিব বিচাৰিছে লকডাউন। সেইবাবে বিভিন্ন গভৰ্ণৰক তেওঁলোকৰ প্ৰদেশসমূহত লকডাউন অথবা ঘৰত মানুহ থকাৰ প্ৰক্ৰিয়া বাতিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। ডনাল্ড ট্ৰাম্পে এনে সিদ্ধান্ত লোৱাৰ মূল কাৰণ হৈছে দেশৰ অৰ্থব্যৱস্থা। দেশৰ অৰ্থব্যৱস্থা যাতে পুনৰ মূল সুঁতিলৈ উভতি আহে তাৰ বাবে এনে কঠোৰ সিদ্ধান্ত ল'ব ওলাইছে ডনাল্ড ট্ৰাম্পে। এক কথাত ক'বলৈ গ'লে আমেৰিকা যুক্তৰাষ্ট্ৰ এতিয়া যথেষ্ট সংকটত আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰ্থিক অৱস্থা এতিয়া মুঠেই সুখৰ নহয়। ইতিমধ্যে সমগ্ৰ বিশ্বত খাৰুৱা তেলৰ চাহিদা হ্ৰাস পাইছে। এনে অৱস্থাত কেলিফৰ্ণিয়াৰ কাষত সাগৰৰ বুকুত এইদৰে পৰি আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ তেল কঢ়িওৱা অসংখ্য জাহাজ। এইখিনিতে প্ৰশ্ন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰই সেইসমূহ দেশক অনুসৰণ কৰাটো উচিত নেকি যিসমূহ দেশে ইতিমধ্যে লকডাউন অব্যাহত ৰাখিছে অথবা লকডাউন দীঘলীয়া কৰিছে। আমেৰিকাৰ পিছতেই সৰ্বাধিক কৰোনা আক্ৰান্ত লোক পোৱা গৈছে স্পেইনত। স্পেইনত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা 2,29,422। স্পেইনত 14 মাৰ্চত লকডাউন ঘোষণা কৰিছিল। সেই সময়ত স্পেইনত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা আছিল 6,391। পৰিৱেশৰ গম্ভীৰতা দেখি স্পেইনৰ চৰকাৰে 9 মে'লৈকে লকডাউন বৃদ্ধি কৰিলে। অৰ্থাৎ 57 দিনলৈ লকডাউন বৃদ্ধি কৰা হ'ল, যাৰ ফলত স্পেইনত সুস্থ হোৱা লোকৰ ৰেট 41% বৃদ্ধি পালে। অৰ্থাৎ স্পেইনত 57 দিন লকডাউন থকাৰ পিছত ৰিকভাৰী ৰেট 41% বৃদ্ধি পাইছে। এইবাৰ হ'ল ইটালীৰ প্ৰসংগ। ইটালীয়ে 9 মাৰ্চত লকডাউন ঘোষণা কৰিছিল। সেই সময়ত ইটালীত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা আছিল 9,172। ইটালীত এতিয়া 3 মে' পৰ্যন্ত লকডাউন আছে। অৰ্থাৎ 57 দিনৰ লকডাউন। এই লকডাউনৰ ফলত সুস্থ হোৱা লোকৰ সংখ্যা 29% হৈছে।
অৰ্থাৎ ৰিকভাৰী ৰেট 29%। এই যে ভিডিঅ' আপোনালোকে দেখিছে এয়া ইটালীৰ ৰুমৰ ভিডিঅ'। এই ৰুমত 24 ঘণ্টাই অজস্ৰ মানুহৰ ভিৰ দেখা যায়। কিন্তু এতিয়া এই ৰুমত সম্পূৰ্ণ নীৰৱতা। কৰোনাৰ ফলত ইটালীৰ আৰ্থিক অৱস্থা শোচনীয় হৈ পৰিছে আৰু ইটালীত পৰ্যটকৰ আগমন সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে। ইটালী অথবা স্পেইনৰ দৰে ফ্ৰান্সতো কৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছিল। কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ফ্ৰান্স চৰকাৰেও মাৰ্চতেই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ফ্ৰান্স চৰকাৰে 17 মাৰ্চত লকডাউন ঘোষণা কৰিছিল। সেই সময়ত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা আছিল 7,730। নিয়ম অনুসৰি 11 মে' পৰ্যন্ত ফ্ৰান্সত লকডাউন চলিব, অৰ্থাৎ 56 দিনৰ লকডাউন চলিব। আৰু এই 56 দিন লকডাউনৰ ফলত ফ্ৰান্সত সুস্থ হোৱা লোকৰ সংখ্যা 25% হৈছে, অৰ্থাৎ ৰিকভাৰী ৰেট 25%। এইবাৰ চীনৰ বুহান প্ৰদেশৰ বিষয়ে আপোনালোকক কিছু তথ্য সদৰি কৰিব বিচাৰিছোঁ। এই বুহানৰ পৰাই সমগ্ৰ বিশ্বত কৰোনা ভাইৰাছ বিয়পি পৰিছিল। কিন্তু বুহানত চীন চৰকাৰে 23 জানুৱাৰীৰ পৰা 8 এপ্ৰিললৈকে লকডাউন ঘোষণা কৰিছিল, অৰ্থাৎ 77 দিনৰ লকডাউন আছিল। এই লকডাউনৰ ফলত বুহানত সুস্থ হোৱা লোকৰ সংখ্যা 93%লৈ বৃদ্ধি পায়, অৰ্থাৎ ৰিকভাৰী ৰেট 93%। এনে অৱস্থাত প্ৰশ্ন হয়, কৰোনাৰ সৈতে যুঁজিবলৈ লকডাউন এক গুৰুত্বপূৰ্ণ পন্থা নেকি? সেয়েহে ভাৰতবৰ্ষতো লকডাউনৰ প্ৰক্ৰিয়া 3 মে'ত শেষ নকৰি আৰু কিছু সময়লৈ বৃদ্ধি কৰাটো প্ৰয়োজনীয়তা আছে নেকি? ইয়াক লৈ এতিয়া চিন্তা চৰ্চা চলিছে দেশৰ বিশেষজ্ঞসকলৰ মাজত। ব্যুৰ' ৰিপৰ্ট DY365। লকডাউন বৃদ্ধি কৰাৰ পিছত বিশ্বৰ বিভিন্ন দেশত ৰিকভাৰী ৰেট বা সুস্থ হোৱা ৰেট কেনেকুৱা হ'ল আপোনালোকে দেখিলে যে সৰ্বাধিক লকডাউন চলিছিল চীনৰ বুহান প্ৰদেশত আৰু চীনে দাবী কৰিছে এতিয়া তাৰ ৰিকভাৰী ৰেট 93%, অৰ্থাৎ 93% লোক সুস্থ হৈ উঠিছে। মই অনুষ্ঠানৰ আৰম্ভণিতে কৈছোঁ ভাৰতৰ বাবে মুঠেই ভাল খবৰ নহয়। স্বাস্থ্য মন্ত্ৰণালয়ৰ ফালৰ পৰা আজি জানিবলৈ দিয়া মতে ভাৰতত ৰোগীৰ সংখ্যা ডাবুল হৈছে বা দুগুণ বৃদ্ধি পাইছে 7.5 দিনত, অৰ্থাৎ 7.5 দিনৰ অন্তৰে অন্তৰে দুগুণ হৈছে। আজিৰ তাৰিখত ভাৰতত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা প্ৰায় 30,000, 29,435। অৰ্থাৎ যদি এইটো গতিত থাকে 7.5 দিনৰ পিছত, অহা সপ্তাহৰ পিছত এই ৰেট 50,000ৰ ওপৰত অতিক্ৰম কৰিব নেকি? আৰু 15 দিনৰ পিছত এই সংখ্যা 1 লাখলৈ পাব নেকি? এইবোৰেই ভয় খাই আছে আচলতে কেন্দ্ৰীয় চৰকাৰে, যাৰ ফলত লকডাউনত শিথিলতা অনাৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰিছে। আমি বিভিন্ন দেশৰ ৰিকভাৰী ৰেট দেখুৱাইছিলোঁ। আজি বিয়লি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ক সংবাদমেলত প্ৰশ্ন কৰাত তেওঁলোকে জানিবলৈ দিছে ভাৰতত ৰিকভাৰী ৰেট হৈছে 23.3%, অৰ্থাৎ 100জন ৰোগীৰ মাজত 23জন ৰোগীয়ে সুস্থ হৈছে। নিশ্চয় ভাল কথা নহয়। লকডাউন চলি থকা অৱস্থাত 7 বা 8 দিনৰ বিৰতিৰ অন্তৰায়তে আক্ৰান্তৰ সংখ্যা দুগুণ হোৱাটো নিশ্চয় ভাল খবৰ নহয়। এই কথাটো আমি সকলোৱে মনত ৰখা উচিত। গতিকে এনে অৱস্থাত লকডাউন আৰু অধিক সময় বৃদ্ধি কৰাটো প্ৰয়োজনীয় নেকি তাক ভাবাৰ প্ৰয়োজন হৈছে, আৰু সেই কথা কেন্দ্ৰীয় চৰকাৰে ভাবিছে।